চামগুৰিত বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ আধাৰশিলা স্থাপন। চামগুৰিৰ নিজ বেলগুৰিত বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাই স্থাপন কৰে এই আয়ুষ্মান আৰোগ্য মন্দিৰৰ আধাৰশিলা। আমি অন্তৰ্ভুক্ত কৰিছোঁ ইতিমধ্যে টেণ্ডাৰ হৈছে সোনকালে গতিকে এয়া হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত কেইবাটাও বিৰোধ মন্তব্য কৰে। বিধায়ক অখিল গগৈৰ ভিতৰতো বিজেপি জিন্দাবাদ জিন্দাবাদ কৰি থাকে। মানে অখিল গগৈহঁতৰ ভিতৰতো বিজেপি জিন্দাবাদ জিন্দাবাদে কৰি থাকে। অখিল গগৈ অন্তৰৰ ভিতৰতো, কাৰণ অখিল গগৈহঁততো মই জানো তাকে পঢ়া শুনা মানুহ, তেওঁলোকৰ যিটো মৰেলিটি, যিটো ইনচাইট, সেইটোতো দেখিছে যে বিজেপিয়ে কিমান কাম কৰিছে। গতিকে আজি যদি অঞ্চলটো সকলোৰে কাৰণে কাম কৰিছে, হিন্দুৰ কাৰণে মুছলমানৰ কৰিছে, গতিকে এইটো মানে হয়তো অখিল গগৈ ক'ব নোৱাৰে। তেওঁ কালি মুখত আপুনি হাঁহিটো দেখিছে নাই, বডি লেংগুৱেজটো তেওঁ ভিতৰুৱাকৈ তেওঁ একচুৱেলি ক'ব নোৱাৰে, কিন্তু অন্তৰটো চবেই গম পাইছে। মইতো ইভেন আপোনাক এইটোও কওঁ, ৰাহুল গান্ধীহঁতেও, গৌৰৱ গগৈহঁতেও ভিতৰুৱাকৈ জানে যে বিজেপি চৰকাৰে কিমান ভাল কাম কৰিছে। এতিয়া বাহিৰত তেওঁলোকে কৈ থ'ব নোৱাৰে। গতিকে যোৱাকালি ৰাইজৰ এইটো স্বতঃস্ফূৰ্ত প্ৰকাশ, বিজেপি জিন্দাবাদ। ৰাহুল গান্ধীৰ মিটিঙত আহিছে, কিন্তু তাৰ পৰিৱৰ্তে চাগে মাতে গৌৰৱ গগৈৰ মিটিঙত মানে ডাইৰেক্ট ক'লে যে মহব্বত কি বজাৰ মে নফৰত কি বজাৰ, কংগ্ৰেছৰ নফৰত কি দোকান। কংগ্ৰেছৰ মিটিঙত কংগ্ৰেছৰ ছাপৰ্টাৰে কয় মহব্বতৰ দোকানত নফৰত, কাৰণ ৰাহুল গান্ধী দেখিলে এটা নফৰতৰ ভূমিকা আহি যায়। তেওঁ কেনেকৈ ৰাহুল গান্ধীয়ে নিগেটিভ এটা ভূমিকা লৈ ভাৰতবৰ্ষতে থাকে, ভাৰতবৰ্ষৰে খায় ৰাহুল গান্ধীহঁতে, কিন্তু এই দেশখনৰ বিৰুদ্ধাচৰণ কৰে। মই একদম মানে অন ৰেকৰ্ড কৈছোঁ, জিছ দেশ মে খাতা হে উছ দেশ কাই ও লোক এগেইনষ্ট কৰতা হে ৰাহুল গান্ধী। গতিকে বিজেপি সেইকাৰণে মানুহখিনিয়েতো আজিৰ দিনত গোটেইখিনি বস্তু গম পাই গৈছে। গতিকে সেইকাৰণে বিজেপিৰ যিটো এনভাইৰনমেণ্ট, মানে এইটো অন্তঃসলীলা ভিতৰুৱাকৈ বৈ থাকে, চব ৰাইজৰ মাজত আছে।